Quality come जाता है ৰাজনৈতিক ব্যস্ততাৰ মাজত কেনে লাগিছে কি ক'ব মই প্ৰথম কথাটো হ'ল চিপং হাৰিমু আপাৰৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকৰ যিটো চিন্তা বড়ো পৰম্পৰাগত যিটো কালচাৰ এইটো ধৰি ৰাখি যি ধৰণৰ যি উদ্দেশ্যৰে তেওঁলোকে কাম কৰি আছে আজি 10টা বছৰ হৈ গ'ল আজি তেওঁলোকে ফাউণ্ডেশ্যন ডে ইয়াত চেলিব্ৰেশ্যন কৰিছে ইয়াৰ জৰিয়তে তেওঁলোকৰ যিটো কৰ্মপন্থা ইয়াৰ ওপৰত তেওঁলোকে চৰ্চা চলিছে এই অনুষ্ঠানত আহি পেলাই খুব নতুন আনন্দিত হৈছোঁ আৰু এটা নতুন চিন্তা লৈ পেলাই তেওঁলোকে নতুন কনচেপ্ট লৈ পেলাই তেওঁলোকে কামটো কৰি আছে আপোনালোকে চাব চিপং হাৰিমু আপাৰৰ সুকীয়া এটা বৈশিষ্ট্য আছে সেইটো হ'ল তেওঁলোকে বাদ্যযন্ত্ৰ মহিলাসকলে কৰে নাচনি মহিলাসকলেও কৰে গতিকে এইটো এটা নতুন এটা সংগ্ৰাম বুলি আমি ক'ব লাগিব নতুন এটা চিন্তা সমাজৰ মাজত তেওঁলোকে দিছে এটা কথাটো চাওক আমাৰ বড়ো সমাজতো কোনোবা ছোৱালীয়ে যদি বাদ্যযন্ত্ৰ যদি বাজে কোনোবা যদি ঢোল বাজে বা কাম জটা স্পুং বাজে সেইটো অলপ বেলেগ চকুদি চাইছিলে এটা সময় কিন্তু চিপং হাৰিমু আপাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে এতিয়া আজি সব সমাজে এইটো একচেপ্ট কৰিলে আজি পপুলাৰ হৈ গ'ল আৰু চিপং হাৰিমু আপাৰৰ পপুলাৰিটিটো সেইটোৱেই বেছি হয় যে চিপং হাৰিমু আপাৰৰ সুকীয়াকৈ মহিলাসকলৰে এটা দল তেওঁলোকে নিজে সব কুছ কৰে তো গতিকে চিপং হাৰিমু আপাৰৰ এই এনেকুৱা এটা পদ্ধতি খুব ভাল সমাজৰ কাৰণে এটা লিডাৰশ্বিপ তেওঁলোকে ল'ব পাৰিছে আৰু লৈ থাকিব গতিকে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আজিৰ তাৰিখত এনেকুৱা এটা সন্ধিখনত নতুন এটা ভাল খবৰ আমাৰ বড়ো সমাজত আহিছে যে ইতিমধ্যে জাইটেক কেইটামান আমাৰ যিটো কালচাৰেল ৰিলেটেড আইটেমৰ ওপৰত আমি জাইটেক পাবলৈ সক্ষম হৈছোঁ আজি ধৰি লওক আমাৰ দোকানটো বিশ্বৰ কোনো প্ৰডাক্ট নকৰে বড়োসকলে কৰে আৰু বড়োসকলে এইটো ব্যৱহাৰ কৰে তো এইটো নিজৰ প্ৰডাক্ট নিজে ব্যৱহাৰ কৰা এই দোকান আজি জাইটেক হৈ গ'ল যে বড়োসকলে দোকান বনায়
আজি ধৰি লওক কিছুমান আমাৰ খাদ্য খেৰাদাপিনি না আজি কাম জোতা স্পুং যিমান মানে কালচাৰেল আইটেম এইটো জিআই টেগ আমি পাবলৈ সক্ষম হৈছোঁ এইটো আমাৰ কাৰণে খুব ভাল এটা খবৰ হয় আৰু এটা ছিকিউৰ্ড যে কালচাৰেল যিটো আইটেম সেইবিলাক এতিয়া মানে ভাৰতত যে সুকীয়া এটা পৰিচয় আমি পাবলৈ সক্ষম হৈছোঁ খুব ভাল আৰু এইটোৰ কাৰণে নতুন আনন্দিত হৈছোঁ আৰু ইতিমধ্যে আৰণাই যিটো আমি লৈছোঁ এই আৰণাই আকৌ পাবলৈ গৈ আছোঁ লিষ্টত অলপ পিছত এইটো হ'ব আজি ঘোষণা কৰা নাই কিন্তু 21টা টোটেল বড়োৰ যিটো বাদ্যযন্ত্ৰ খোৱা বস্তু খাদ্য এইবিলাক জিআই টেগ কৰিবৰ কাৰণে এপ্লাই কৰা হৈছিল 21টা আইটেম কিন্তু আজিৰ তাৰিখত 13টা আইটেম আমি পাবলৈ সক্ষম হৈছোঁ বাকী আইটেমবিলাক লাহে লাহে আহিব আৰু সেইটো আমাৰ কাৰণে বড়ো কলা সংস্কৃতি বড়োৰ খাদ্য পৰম্পৰাগত খাদ্য ইয়াৰ এটা জিআই টেগ পোৱাৰ এইটো আমাৰ কাৰণে সুসংবাদ বছৰীয়া যাত্ৰা আৰু তাৰ মাজতে দুদিন আগতে জিআই টেগ লাভ এই বড়োসকলৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ নমস্কাৰ যাচিছোঁ সকলোকে চিফুং হাৰিমু আফাদ দলৰ পৰা প্ৰথমতে আমাৰ আজি যিটো প্ৰগ্ৰেম 10 বছৰীয়া যিটো আমাৰ ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন তাৰ লগতে আমাৰ চিফুং কালচাৰেল ফেষ্টিভেল আমি যোৱা 2014 চনৰ পৰা চিফুং হাৰিমু আফাদে কালচাৰেল বড়ো যিবিলাক আছে কৃষ্টি তো এইবিলাকৰ ওপৰত আমি কাম কৰি আছিলোঁ কামটো আছিলে আমাৰ উদ্দেশ্যটো আমি নিজে শিকিম আৰু বেলেগকো শিকাম আৰু আমি দেখায়ো থাকিম সকলোকে চ' সেইটো উদ্দেশ্যলৈ আমি আগবঢ়াই আছিলোঁ তো আজি আমাৰ 10 বছৰ পূৰা হৈ গ'লে তো কেইদিনমান আগত এটা ভাল খবৰ আমি পাইছোঁ যিবিলাক নৃত্য বা ডান্স বা আমি কৰি আছিলোঁ যিবিলাক বাদ্যযন্ত্ৰবিলাক আমি বজাই আছিলোঁ সেইবিলাকে আজিৰ দিনত জিআই টেগ যিটো আমাৰ পাইছে তো এইটো আমাৰ কাৰণে বহুত এটা ভাল খবৰ বুলি আমি ভাবিছোঁ আৰু আশা কৰিছোঁ অহা সময়ত যদি আমাৰ ৰাইজে আমাক সহায় কৰি থাকে তো আমি নেক্সট ফিউচাৰৰ কাৰণে আমাৰ যিবিলাক ল'ৰা ছোৱালীবিলাক আছে তেখেতক আমি তেনেকুৱাই শিকাই থাকিম আমিও শিকি থাকিম খালি অকল ডান্সটো নহয় বা গানটো নহয় আমি বজাও শিকাই থাকিম আৰু তাৰ লগতে ইনষ্ট্ৰুমেণ্ট বা বাদ্যযন্ত্ৰ যিটো বনোৱা এইটোও আমি নিজেও বনাই আছোঁ এতিয়া আৰু লাহে লাহেকৈ আমি আমাৰ ইউথবিলাক বা চিলড্ৰেনবিলাকক আৰু বা বয়সত ডাঙৰবিলাক যিবিলাক ইচ্ছা আছে সকলোকে আমি এতিয়া শিকায়ো আছোঁ তো আশা কৰোঁ এই 10 বছৰ পূৰণ আমাৰ হৈছে তাৰপিছতো আমি আগুৱাই যাই থাকিম শুনিবা যদি আকৌ ইণ্টাৰেষ্ট আছে তাতে আমাৰ লগত যোগদান হ'বৰ কাৰণে আমি সবকে ৱেলকাম জনাইছোঁ থেংক ইউ বহুত ভাল লাগিছে জিআই টেগ পোৱাৰ কাৰণে আমাৰ বাদ্যযন্ত্ৰ আছে চিফুং খাম চেৰজা জথা গংগনা আৰু থৰখা এই 6টা ইনষ্ট্ৰুমেণ্ট আজি জিআই টেগ পাইছে এইটোৰ কাৰণে বহুত মানে ভাল লাগিছে চিফুং বড়োৰ যিটো বাদ্যযন্ত্ৰ চিফুং এইটো আমি বজাই ৰাখি আছোঁ তাৰপিছত আমি নিজে মানে চিফুংটো কেনেকৈ বনাই এইটো শিকি আছোঁ অকল চিফুং নহয় খাম চেৰজা চিফুং থৰখা এইবোৰ মানে আমি শিকি আছোঁ বনাবলৈ তোমালোকে যিদৰে প্ৰচেষ্টা লৈ পেলাই আগুৱাই দিছা এই প্ৰচেষ্টাটোৱে তোমালোকক সফলতা লাভ কৰিছে বুলি ভাবা হয় আমি 10 বছৰ আগৰ পৰাই আমি চিফুং হাৰিমু আফাদ বড়োৰ যিটো সংস্কৃতি ডান্স নাচ আৰু বজোৱা এইবোৰ আমি ইয়াৰ ওপৰত কাম কৰি আছিলোঁ তাৰপিছত অকল আমাৰ চেষ্টা নহয় বড়োসকলৰ মাজত এইটো আগৰ পৰাই আছে মানে চিফুং হাৰিমু আফাদ 2014 পৰা এইটো মানে লৈছিলোঁ কামটো কৰিবলৈ তাৰপিছত 10 বছৰ আজি ইয়াত আমি জন্মদিন পালন কৰিছে পালন কৰাৰ দুদিন আগত আমি জিআই টেগ ইয়ত মানে আমাৰ ইনষ্ট্ৰুমেণ্টৰ নাম আহিছে এইটো মানে বহুত ভাল লাগিছে আৰু এইটো খবৰটো পাই নিউ জেনেৰেশ্যনৰ কি ক'বা নিউ জেনেৰেশ্যনৰ কাৰণে এইটোৱে ক'ম মানে আমাৰ যিটো ইনষ্ট্ৰুমেণ্ট বা সংস্কৃতি আছে এইটো ৰাখিব চবে ইয়াত দায়িত্ব ল'ব এইটো